বন্ধুসকল চাওক মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি এই পটলৰ শিপাবিলাক মই কোকৰাঝাৰলৈ পঠিয়াই আছো দৰ্শন নাৰ্সাৰী দাদাৰ কাৰণে। দাদা আপুনি যদি মোৰ ভিডিঅ'টো চাইছে আপোনাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। এই পটলৰ শিপাবিলাক হল হাইব্ৰিড জাতৰ পটলৰ শিপা। মই একদম পুৰা ধুনীয়া ধুনীয়া শিপাবিলাক আপোনাৰ কাৰণে মই এই মাত্ৰ উঠাই আনিলো। চাওক নতুন নতুন শিপা ওলাইছে। এই শিপাবিলাক আপুনি ধুনীয়াকৈ লগাব। এইখিনি আপুনি মাটিৰ তলত দি দিব, মাটি টান কৰি দিব আৰু এই শিপাৰ ওপৰত আৱৰ্জনা দি থব আৰু এদিন বা দুদিন পিছে পিছে অকমান পানী ছটিয়াই দিব বৰষুণৰ দৰে। আৰু এই শিপাবিলাক যে চাইছে চাওক এসপ্তাহৰ ভিতৰত গজালি মেলিব। 1 বিঘা মাটি যদি আপোনালোকে এটো হাইব্ৰিড জাতৰ পটলৰ খেতি কৰিব পাৰে তো আপোনালোকে মিনিমাম সপ্তাহত 10 পৰা 12 কুইণ্টেলকৈ পটল উঠাব পাৰিব। মই নিজে কৰা খেতিৰ পৰা আপোনালোকক মোৰ নিজৰ নাৰ্সাৰীৰ পৰা শিপাখিনি উঠাই আপোনালোকৰ কাৰণে পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছো। মই আপাৰ আসামলৈ ধৰক যোৰহাটৰ পৰা আৰম্ভ যোৰহাট, লখিমপুৰ, নাৰায়ণপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, তিনচুকীয়া, মাকুম, মাজুলী, বকৌ, ইফালে লয়াৰত বৰপেটা ৰোড, হাউলি, তাৰপিছত বঙাইগাঁও, এইবিলাক ঠাইত মই কিন্তু ঢেৰ পঠিয়াই আছো। মই কি কওঁ এটাই বুজি পাওঁ যে আমি অসমীয়া যাতে আমি খেতিত আগবাঢ়িব পাৰো, সবে মিলি খেতি কৰিব পাৰো, ভাল টকা উপাৰ্জন কৰিব পাৰো। 1 বিঘা মাটি পটলৰ খেতি যদি আপোনালোকে কৰিব পাৰে, অলপ কষ্ট কৰি গোবৰ সাৰ অলপ আৰু ব্ৰইলাৰ গু বেছিকৈ দি, তেনেহলে আপোনালোকৰ গোটেই বছৰ যে আপোনালোকে বিকিব একেৰাহে 10 পৰা 11টা মাহ বিকিব, আপোনালোকৰ আৰু কোনো ধৰণৰ প্ৰব্লেম নাই। শিপাবিলাক যে লগাব মতা আৰু মাইকী উভয়ে লগাব। মতাকেইটা এক্সট্ৰাকৈ বান্ধি দিছো, মাইকীকেইটা ইয়াত এক্সট্ৰাকৈ দিছো। মতা শিপাকেইটা ইয়াত চাওক ধুনীয়াকৈ এক্সট্ৰাকৈ বান্ধি দিছো আৰু মাইকীখিনি ইয়াত দি দিছো। মাইকী আৰু মতা উভয়ে যে লগাব এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব 3 ফুটকৈ ৰাখিব। চাব আপোনালোকে এবাৰ নতুনকৈ লগালে একেৰাহে 5 বছৰ আপোনালোকে কেৱল বিকিয়ে থাকিব। চাঙত উঠাই দিব গছ আৰু ছিঙিব আৰু বজাৰত বিকিব। আৰু গোবৰ সাৰ, ব্ৰইলাৰ গু এইবিলাক দিব। ৰাসায়নিক সাৰ মাজে মাজে খটাব, দানা চানা খটাব। আপোনালোকৰ যদি দানা ঔষধৰ কিবা প্ৰয়োজন হয় আপোনালোকে মোক জনাব। মই এনেকুৱা ধৰণৰ খেতিৰ কাৰণে দানা দিবৰ কাৰণে প্ৰস্তুতি ল'ম। বহুতৰ কাৰণে পঠিয়াই আছো। তো বহুতে লৈ মোৰ পৰা এইবিলাক দানা চানা লৈ বহুতে খেতি কৰি সাকসেস হৈছে। যিজনে এবাৰ লৈছে বাৰে বাৰে লৈ খেতি কৰি আছে। তো আমাৰ খাৰুপেটীয়াৰ দৰে আপোনালোকেও খেতি কৰক, আপোনালোকেও শিকক। আমি সকলোৱে যাতে হাতে হাত মিলাই খেতি কৰি আগুৱাই যাব পাৰো। আমাৰ সোণৰ অসমখন আমি যাতে আৰু আগুৱাই লৈ যাব পাৰো তাৰে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছো। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।